যে এতিয়া এই বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীকে স্পষ্টীকৰণ দিয়াটো উচিত। মইতো 10 ছেপ্টেম্বৰত আমি যি কৰিবলগীয়া আছে কৰিলোঁ, আৰু অহা 10 অক্টোবৰত মই যি কথা ৰাখি দিছিলোঁ আগতে, সেইখিনিও কথা ৰাখিবলৈ গৈ আছোঁ। তেওঁ এই বিষয়ৰ ওপৰত তেওঁকে প্ৰশ্ন সোধা আৰু তেওঁকে স্পষ্টীকৰণ দিয়াটো উচিত। তেওঁ কৈ থাকক, তেওঁ এনেকুৱা এটা কৌশলেৰে শ্যামকানু মহন্তক কেনেকৈ ৰাইজৰ পৰা বচাব পাৰে, ন্যায়ৰ পৰা বচাব পাৰে, তদন্তবোৰ উচিত দৰে নহওক, এই কৌশল তেওঁলোকে আৰম্ভ কৰিছে। আৰু এই ক্ষেত্ৰত দুখ লাগে যে অসমৰ শিল্পী সমাজৰ ওপৰত আজি এই তদন্তই যি আঘাত পেলাইছে, শিল্পী সমাজক যি কষ্ট দিছে, ফেচবুক পোষ্ট দিবলৈ তেওঁলোকে বাধ্য হৈছে। আমি বিৰোধিতা কৰিছোঁ। শিল্পী সমাজক কষ্ট দিবলৈ যাওঁতে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আমি এই কথাবোৰ গম নাপাওঁ। ৰাইজে শিল্পী সমাজৰ ওপৰত প্ৰশ্ন বিচৰা নাই, ৰাইজে জানিবলৈ বিচাৰে জুবিন দাৰ মৃত্যু কেনেকৈ হ'ল।